তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোকে ভালে আছে। তো চাওক, আমাৰ এটা সিদ্ধান্তৰ পিছত গৰুৰ বজাৰৰ অৱস্থা। তো আপোনালোকক ফুল ভিডিঅ' চাওক, আপোনালোকে দেখাই আছোঁ। চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত হৈছে অসমীয়া থলুৱা অসমীয়াৰ পেটত লাত মৰা এটা সিদ্ধান্ত। যিটো সিদ্ধান্তই অসমত বহুত দিনৰ পৰা হিন্দু মুছলিমৰ এটা সম্প্ৰীতি আছিল, সেই সম্প্ৰীতিত ব্যাঘাত জন্মাবৰ কাৰণে এই সিদ্ধান্ত লৈছে। লগতে মই এটা জনাওঁ, আমাৰ থলুৱা যি অসমীয়া গৰু পোহপাল কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা, বেমাৰ আজাৰ সকলোবিলাক পৰিচালনা কৰি আছিল। কিন্তু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই গোটেই অসমীয়া সমাজখনতে মৰ্মাহত কৰি তুলিছে। আমি গৰু পালন কৰোঁ, মই গৰু পালন কৰিয়ে মোৰ পৰিয়াল পোহপাল দি আছোঁ। কিন্তু এতিয়া আমাৰ এনেকুৱা, আজি গৰু 7টা আনিলোঁ বিকিবলৈ, এই মুহূৰ্তলৈকে এটা গৰু কোনো কিনা নাই। নিকিনাৰ কাৰণে আমি নিজে আমাৰ গৰু পালকসকল আমি সমস্যাত পৰিছোঁ। গাঁৱততো আমাৰ খুটিলে বেপাৰী হিচাপে নোযোৱাই হ'ল। কাৰণ কি কাৰণবশতঃ মানে চৰকাৰে এনেকুৱা এখন আইন বনাইছে, কোনোবাই খাদ্য হিচাপে খোৱা বস্তুকো বন্ধ কৰাৰ কাৰণে। আজি যেনে ধৰি লওক, ইছলাম ধৰ্মীয় লোকসকলে যদি গৰু বেচা কিনা বা তেখেতলোকে খাদ্য হিচাপে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আমাৰ হিন্দু সমাজত আমি গৰু পালন কৰি পিনে আমি কি কৰি আমি অসমবাসী ৰাইজে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছিল যে গোমাংস হোটেল ৰেষ্টুৰাঁ তথা বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত তেখেতে নিষেধ কৰিছিল। সেই উদ্দেশ্যে আমি আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আদি সঁজাতি দল আহি গোলাঘাটস্থিত বিহৰা বজাৰত আমি এটা চাবলৈ আহিলোঁ। ইয়াত দেখা পাইছোঁ যে বেপাৰী সংখ্যা কম যদিও গৰুবিলাক আছে, তেখেতলোকে কিনা নাই। আমাৰ উদ্দেশ্য এটাই যে যিহেতু তেখেতে যি এই গো মাংস নিষিদ্ধ কৰিছে হোটেল ৰেষ্টুৰাঁ আৰু ধৰ্মীয় অনুষ্ঠানত, কিন্তু কাছাইখানাবিলাক খোলা আছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত কথা হৈছে যে আমাৰ অসমৰ যিবিলাক গৰু, এই গৰুবিলাক যিসকল বেপাৰীয়ে বহিৰাজ্য বা বহিৰাষ্ট্ৰ যেনেধৰণৰ নাগালেণ্ড বা বাংলাদেশলৈ নিছে, ইয়াৰ ক্ষেত্ৰত আমি বাধা আৰোপ কৰিম। আৰু ইয়াৰ কথা হৈছে যে যিসকল থলুৱা গোপালক আছে, এই গোপালকসকলৰ কি হ'ব? সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোত মই ভাবোঁ যে আমাৰ অসমীয়া খিলঞ্জীয়া থলুৱা গোপালকসকলৰ সমস্যাৰ সন্মুখীন হ'ব আৰু তেখেতলোকৰ বহুত সমস্যাত ভুগিব। কিন্তু তাৰ এই যি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, এই ঘোষণা কৰাৰ পাছত গোপালকসকলৰ যি ব্যৱস্থা হয়, সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমাৰ কথা হৈছে যে গো ব্যৱসায়ীৰ লগত বা গো বজাৰৰ লগত আমাৰ কোনো সংঘাত নাই। আমাৰ কথা হৈছে যিসকল বেপাৰী গৰুবিলাক আনিছোঁ আমি নিজৰ গৰু বিকিবলৈ বজাৰখনত। আজি ইয়াত বিভিন্ন জেগাৰ পৰা বেপাৰী আহে, বেপাৰীয়ে আজি গৰুবিলাক নাই কিনা। আৰু নিকিনিলে আমি আকৌ ঘৰলৈ ঘূৰাই নিম। খুঁটিত আমি গৰুখিনি আকৌ খুঁটিত থ'বগৈ লাগিব। কিন্তু আমাৰ এইটো এতিয়া গৰু পালকৰ বহুত ক্ষয় ক্ষতি হ'ব। আৰু এই ক্ষয় ক্ষতিটো এতিয়া আমি কাৰ পৰা ল'ম? বা আমি গৰু এটা বিকি ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ, বা আমাৰ বিয়াৰ ক্ষেত্ৰত আমি গৰু এহাল বিকি পেলাই বিয়া বাৰুৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু এনেকুৱা বিভিন্ন দিশ আছে, গৰু এহাল বিকি, গৰু দুজনী বিকি, এনেকুৱা বহুত আমাৰ সমস্যাৰ পৰা আমি সুবিধা পাওঁ। প্ৰভাৱটো একদম ডেফিনেটলি পৰিব। পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টোৱাইছে যে তেখেতে আচলতে সেই সময়ত আচলতে গোমাংস, তেওঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিল, সেই সময়তো তেওঁ গোমাংসক আচলতে পক্ষপাতিত্ব কৰিছিল। এতিয়া অতি হিন্দু, অতি বিজেপি দেখাবলৈ গৈ আচলতে যোগী আদিত্যনাথৰ এটা সমপৰ্যায়ৰ নেতা হ'বলৈ গৈ আচলতে তেওঁ এনেকুৱা ধৰণৰ কিছু বিতৰ্কত আহিব বিচাৰে। আৰু আমি ভাবোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, আহোম, চুতীয়া, কোচ কছাৰী, আমি সম্প্ৰীতিৰে বসবাস কৰিব বিচৰা অসমখনত শংকৰদেৱে মানে সৰ্জন কৰি থৈ যোৱা, শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সমাজখনত আমি একতাৰে বাস কৰিব বিচাৰোঁ। তাত আগতে গো মাংস, গাহৰি মাংস এইবোৰ বিষয়লৈ মানে আহিব নালাগে বুলি আমি উপলব্ধি কৰোঁ। সেইকাৰণে